Hello everyone, welcome back to our mini vlog. আজি আমি ফ্যামিলি ওলাইছো অকমান মন্দিৰ দৰ্শন কৰিবলৈ। এয়া দেউতা, মোৰ মাজুবা, এয়া মা আৰু আমাৰ লগতে আছে এয়া আমাৰ টিকলি, আদ্ৰিতি আৰু লগত আছিলে দাদা। আৰু এনেদৰে আমি আহি পাই গলো চিৰাজুলি সত্ৰত থকা ৰঘুনাথ সত্ৰলে। আৰু ইফালে আমাৰ আদিত্ৰীয়ে ককা আইতাৰ হাত ধৰি এখোজ দুখোজকে নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰি আছে। আৰু মই আহিছোঁ প্ৰথমতে হাত ভৰি অলপ ধুই লওঁ বুলি, আৰু দেউতাহঁত গ'ল শৰাইৰ বাকী যোগাৰ লৈ আগবঢ়াবলৈ। আৰু আমিও এনেদৰে নামঘৰখনত প্ৰৱেশ কৰিছোঁ। আৰু সিদিনাখন যে কিমান যে গৰম আছিলে, তথাপিও নামঘৰখিনিৰ ওচৰত কেইবাটাও ডাঙৰ গছ থকাৰ বাবে অকণমান ঠাণ্ডা পৰিৱেশটোৱে হৈ আছিলে। আৰু ইমান নিস্তব্ধ চাওকচোন, আৰু গোটেই বগা নামঘৰটো ইমান পবিত্ৰ যেন ফিল হয় মন্দিৰত বা নামঘৰত এনেকুৱা বগা টাইলছ বা ৱালখিনি থাকিলে। আৰু আনফালে আমাৰ মাইনাই চাওকচোন ইমান যে এনজয় কৰিছে, গোটেই নামঘৰখনত তাই ঘূৰি ফুৰিছে। আৰু আমাৰ গোটেই ফেমিলি একেলগতে বহি পূজা হোৱাৰ পিছতে দেউৰীয়ে আমাক এনেদৰে ফুল আৰু চন্দনৰ ফুট লগাই দিছে। আৰু লাহে লাহে গাঁৱৰ গোটেইখিনি মানুহ আহিছিলে, মানে আন আৰু এটা ফেমিলিয়ে তেওঁলোকে শৰাই আগবঢ়াইছিলে গাঁৱৰে। আৰু তেওঁলোকে আমাক মাতিলে চাহ খাবলৈ তেওঁলোকৰ লগত। আনফালে আমাৰ চাহ বনি আহি গ'ল। চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে চাহখিনি যোগাৰ ধৰিছে চবৰ কাৰণে। যিমানখিনি ৰাইজ আহিছিলে চবকে এনেদৰে চাহ দিলে। আৰু ধুনীয়াকৈ বাতিত লাল চাহ দিছে। আৰু ময়ো চাহ লৈ ল'লোঁ। ইমান গৰম যদিও মানে চাহ খোৱা এৰা নাই। লগতে মোৰ লগৰীয়াকো অকণমান বুন্দিয়া ভুজিয়া দি দিলোঁ খাবলৈ। চাহ খাই লৈ প্ৰসাদ ৰেডি হয় মানে আমি অকণমান নামঘৰৰ চাৰিওফালে ফুৰিবলৈ আহিলোঁ। চাওকচোন পানীৰ মাজত কিমান ধুনীয়াকৈ ভগৱানৰ প্ৰতিমূৰ্তিটো বনাইছে। আৰু আনফালে আমাৰ প্ৰসাদ বিতৰণো আৰম্ভ হৈ গ'ল। আমি ধুনীয়াকৈ চবে বহি লৈ প্ৰসাদ খাবলৈ আৰম্ভ কৰিলোঁ। আৰু প্ৰসাদ দিয়াৰ লগে লগে চাওকচোন পাৰকেইটাও ক'ৰ পৰা জানো উৰি আহিছে। অথনি চাহ খাবলৈ মাতা ফেমিলিটোৱে আমাক আকৌ মাতিলে খিচিৰি খাবলৈ। সেয়ে আমি আহিলোঁ আৰু চাওঁ গাঁৱৰ গোটেই ৰাইজ বহি লৈ খিচিৰি খাবলৈ আৰম্ভ কৰিলে। আৰু এইখিনি এৰিয়া পাকঘৰৰ হয়। আৰু ইয়াতেই খিচিৰি আপোনালোকে যোগাৰ কৰি লৈ আহিব পাৰে। যিখিনি চাহৰ যোগাৰ, খিচিৰি যোগাৰ গোটেইখিনি আপোনালোকে ইয়াত লৈ আনি ইয়াত আৰামছে বনাই সকলোৱে আৰামছে খাব পাৰে। গতিকে আমাৰ আহি গ'ল খিচিৰি, আৰু লগতে দিলে